বুধবাৰৰ পৰা বাদুলিপাৰৰ ওপৰ টেমেৰাত আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা ল'ৰা আৰু ছোৱালীৰ সাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্মভূমি গোলাঘাট জিলাৰ ওপৰ টেমেৰা গাঁৱত বুধবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ এই বক্সিং প্ৰতিযোগিতাখনি। ওপৰ টেমেৰা ৰংগমঞ্চত অনুষ্ঠিত হৈছে অসম বক্সিং সন্থাৰ 44 সংখ্যক আন্তঃজিলা সাব জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ এই বক্সিং প্ৰতিযোগিতা। বোকাখাত জিলা MSR বক্সিং সন্থা আৰু ওপৰ টেমেৰা দিছৈ ভেলী বক্সিং একাডেমীৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। ৰাজ্যখনৰ 4 শতাধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বুধবাৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম MSR বক্সিং সন্থাৰ উপসভাপতি ক্ৰমে মৃদুল বুঢ়াগোহাঁই, ৰবীন টিমুং, ৱাজবিন কুটুম, প্ৰাঞ্জু গগৈ, কোষাধ্যক্ষ শংকৰ প্ৰধান, যুটীয়া সম্পাদক দেৱব্ৰত বৰুৱা, সাংগঠনিক সম্পাদক আনজাৰ হুছেইন, ইনামুল হক, বিনয় থাপা, চালমা একাডেমীৰ অধ্যক্ষ বেদাংগ চানেন জামিৰ, অৱসৰপ্ৰাপ্ত শিক্ষক হৰিণ চন্দ্ৰ লয়িং। পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত চন্দন গগৈ ৰিপৰ্ট, KNN বোকাখাত লাইভ। আৰু ইমোশনালি ষ্ট্ৰং হ'ব যদি আপোনাৰ লাইফত কেতিয়াও ফেইলিয়াৰ নহ'ব। এইটো একটা আমি খেলিবলৈ লাগে। ইয়াত কিমানজন খেলিবলৈ বক্সিং খেলিবলৈ আহে বুলি আছে। মই মোৰ একটাই কথা ক'বলৈ মন আছে, दुनिया की win or loss, जीतिल और ये ना हारेगा दुनिया কিন্তু ইয়াত মই এটা খুব প্ৰেক্টিকেল কথা ক'ব খুজিছোঁ। সেইটো হৈছে যে ইয়াত খেলখন পাতিছে এইকাৰণে যাতে খেলুৱৈসকলৰ লগত খেলুৱৈসকলৰ এটা মানসিকতা গঢ়ি উঠাৰ উপৰিও তাৰ লগে লগে অভিভাৱকসকলৰ যি গুৰুত্ব এই পৃথিৱী এক বিৰাংগন নিৰাংগন যৌৱন য'ত আজি জ্যোতিৰ্ময় অসুস্থ নাহক এফলীয়া কৰি য'ত জীৱনৰ গতি হয় কৰ্মময় গীতি নালাগে কাণ্ড সমন্ত হয় বিচ্ছিন্নতাৰ নীতি নালাগে কাণ্ড পৃথিৱী এক বিৰংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। পৃথিৱী এক বিৰংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। বোকাখাত মহকুমাৰ একমাত্ৰ নিৰ্ভৰযোগ্য স্বাস্থ্য প্ৰতিষ্ঠান শ্বেতা সংগীতা হেল্থ কেয়াৰ। ৰাজ্যৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ লগতে এণ্ডস্কপি, আল্ট্ৰাছাউণ্ড, ফিজিঅ'থেৰাপি, ECG, ডিজিটেল এক্স-ৰে, আপগ্ৰেডেড লেবৰেটৰী, ডপলাৰ, ইকো, PFT, ইউৰোফ্ল'মেট্ৰি সুবিধাৰ লগতে সকলো ঔষধ পোৱা ফাৰ্মাচী। ঠিকনা AT ৰোড বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত। ফোন 9957490123 অথবা 03776295045।